हेलो गाइज गुड मर्निंग আজি ব্লগটো আৰম্ভ কৰিছো মাৰ ঘৰৰ পৰা এইটো 13 তাৰিখৰে ব্লগ আছিলে মানে জুৱাটো সানডে ব্লগ আছিলে আৰু ৰাতিপুৱা দেখিছেনে কিমান গ্যাদাৰিং এয়া যাইছে নহয় বাস এয়া যাব শিৱসাগৰলৈ পিকনিক আমাৰ গাঁৱৰ পৰা আৰু আব্বা এয়া বয়লাৰ বান্ধি আছে আমাৰ যেহেতু বয়লাৰ আৰু লোকেল দুটা ফাৰ্ম আছে বয়লাৰ মুৰ্গী আৰু লোকেল মুৰ্গী এতিয়া এয়া মানুহে লব আহিছে অৰ্ডাৰ আছিলে যে হেয়া অৰ্ডাৰ আব্বাই বান্ধি পেলে ৰেডি জুখি মাখি মানে ৰেডি কৰি আছে এবোৰ মানে দোকানে দোকানে লৈ যায় এই দোকানী বিলাক আহিছে দেখিছে নহয় যেহেতু বিহু হয়নে নহয় হেকানে মানুহ বিলাকে এয়া লৈ গৈছে আৰু আজি ৰাতিপুৱা উঠুতে বহুত লেট হৈ গল এতিয়া মৰ্নিং এয়া মাবুক ব্ৰেকফাষ্ট দিবলৈ ৰেডি কৰিছো ফাৰ্ষ্ট টাইক খুৱাই লম তাৰ পিছতহে মই নিজে ব্ৰেকফাষ্ট কৰিম এয়া মাবুৰ ব্ৰেকফাষ্ট ৰেডি আৰু এতিয়া মাবুক দি দিম আৰু বহুত দেৰি গলা জানে 9:30 মান বাজিল ন মাবু আৰু মাবু গৰম লাগিছে এ কাপু খুলছে আৰু ৰাতি খুতে বহুত দেৰি হৈছে মাবু উঠিছে 8:30 মান বজাত বান্ধা আছে নি তাৰছত অকমান নাই নাই এটো বান্ধা সিস্টেমে নাই ৰছিয়ে নাই ব্ৰেকফাষ্ট কৰা হোৱাই নাই ইফালে মাছ বেপাৰী মাছ লৈ আহিলে আৰু মায়ে কৈছে যাচোন মাছ চাবি কেনেকুৱা ল এয়া ৰৌ মাছ আছিলে এখিনি প্ৰায় 800-900 গ্ৰামৰ এনেকুৱা ওজনৰ মাছ আছিলে তাৰে এটা মাছ মায়ে ললে কাৰণ আজি বেছি মাছ নলয় কাৰণ কাইলে যেহেতু বিহু আছে আৰু হেভি খানা হ'ব হেতু কাৰণে নললো এখাস খাবলৈ লৈ ললো এয়া মাছ লৈ ললো কি কৰিছে জানে নে এয়া চাও এয়া কালি পিঠা খাবলে লৈ আহিছিলো জখলাবন্ধাত নামি মু কথা শুনিলে মই কলে আব্বাই নানিলে হয় পেহি কোৱাৰ কাৰণে আৰু এসা ছায়ান এই ঈশা এয়া মাবু আৰু দেখুৱাম ৰবা আৰু কি আনিছিলো জানে নে এয়া খুলা চাপুৰি পিঠা বনাবৰ কাৰণে কোনো নহয় মই ব্লগ বনাই আছো আৰু দুটামান কাপোৰ আছিল আৰু ৰ'দটো চাইছে নে ইমান ধুনিয়া মই কাপোৰ নুধু বুলি ভাবিছিলো কিন্তু ৰ'দটো দেখা পাই আৰু মনটো নৰলে আৰু এফালে কি ধুনিয়া টেপ ফিটিং কৰা আছে মই বলো মাই নাই বাবুৰ দুটামান কাপোৰ আছে ধুই দিও কাইলে বতৰ কি হয় ঠিক ঠিকানা নাই কাৰণ বিহুত সদায় কি হয় জানে বতৰ বিলাক মানে ডাৱৰীয়া হয় বেছি ভাগ হেতু কাৰণে বলো নাই মোৰ দুটামান কাপোৰ আছিল মাবুৰ আছিল আৰু আব্বাৰ দুটামান কাপোৰ আছিল হেয়া কাপোৰখিনি মই ধুনিয়াকে মেলি দিলো আৰু মাক কৈছো না আজি কাপোৰখিনি ধুই দিও ৰ'দ আছে শুকাই যাব তেতিয়াহলে কাইলে বেছি কাপোৰ নজমে গুটাই থাকিলেও কাপোৰ জমিয়ে থাকিব কম কমকে কাপোৰ ওলাব কম কমকে লগে লগে ধুই মেলি দিলে বৰ বেছি কাপোৰ আৰু মেলিবও অসুবিধা হৈ যায় ন বেছি কাপোৰ হলে হয় আৰে ৰিদান হি গুছি গৈছে হি লাজকিয়া মানে অকমান ডাঙৰ হৈ আছে তো হেতু কাৰণ ন আৰু এ কাপোৰ ধোৱা হৈ গল আৰু চাওকচোন কিমান সুবিধা ইয়াতে কাপোৰ ধুইছো আৰু ইয়াতে মেলিছো বা ইয়াতকে আৰু সুবিধা কি লাগে ককচোন এয়া কাপোৰ মেলি দিছো ইফালে এখন আমাৰ মাহঁতৰ মানে পিছফাল বেক সাইড বাৰী সাইডটো আৰু ইফালে জানেনে মায়ে অকমান খেতি কৰিছে বেছি বহুত বেছি নহয় অকমান যেহেতু দুটা মানুহ খাবলৈ যিখিনি লাগে এয়া চাওক আৰু এইটো চাবনে এয়া মাবু মানে আমাৰ খুৰাহঁতৰ ঘৰত গৈছে এয়া আমাৰ পুখুৰী দেই পুখুৰী হয় আমাৰ এতিয়া বৰ্তমান মাছ এইটো অকমান পানী ওলাই আছে যে তাতে আছে মাছ আছে আৰু এয়া চাওক মাৰ খেতি মাই লগোৱা খেতি এয়া বেগেনা পুলি এয়া পিয়াজ পাত এবাৰ বিহুত খাবলৈ ভাল হ'ব পিয়াজ পাত এফালে বেগেনা পুলি ৰুইছে এবাৰ নহৰু লগাইছে ইয়া নহৰু আৰু ইফালে জানে ইয়া পালেং পাত কিবা কিবি মিক্স কৰি এনেকে শাক লগাইছে ইয়া বহুত ডাঙৰ নহয় অকমানি খেতি আয়া লাও গছ উঠিছে আৰু কিন্তু সাঙ্গি পাতি দিছে এনেকে ইমানটো জায়গাত এনেকা খেতি বহুতই ডাঙৰ থাকে আৰু ইয়াতে আমাৰ কি জানে বয়লাৰৰ এবোৰ কৰা হয় ন তো এবোৰ খাৰ এবোৰ মানে খাৰ দিব নালাগে আৰু নিজে নিজে ধুনিয়াকে খাৰ হৈ যায় মানে ইয়া চাওক লাও গছ কিমান ধুনিয়াকে লাগিছে খালি কি লাও লাগিলে হল ইয়াতে ৰঙালাও আছে আৰু পানীলাও আছে মানে ৰঙালাওৰ গছটোৱে কি কৰি জানে পানীলাওৰ যোনটো গছ ন তাক আগবাঢ়িব দিয়া নাই মানে আৰু ৰঙালাও পাত ইমান বগাই খুনগালে
এয়া দুপৰীয়া ভাত পানী খাই এতিয়া ওলাইছোঁ আমি অকণমান বজাৰ কৰিবলৈ। বজাৰ মানে ঘৰত আহোঁ হয়, কিন্তু বেছিদিন থকা নহয়, এদিন দুদিনৰ কাৰণে আহোঁ, একো কিনাই নহয়। সদায় ভাবোঁ টাউন যাম, মাৰ্কেট যাম, কিবা ল'ম, কিন্তু যোৱাই নহয়। এয়া ভণ্টি ক'লে ব'ল যাওঁ, মাৰ্কেট যাওঁ, শ্বপিং মলত বহুত অফাৰ দি আছে। আৰু অফাৰ শুনিলেতো আমাৰ মহিলা মানুহৰ মানে মন জানো ৰ'ব নৰয় ন, নিশ্চয়কৈ মন যায়। মোৰ নিচিনা চবৰে চাগে যাবলৈ মন যায়। সেয়া ময়ো ভাত পানী খাই আমি ওলাইছোঁ। এয়া টমটম এটা পালোঁ, এতিয়া এইখনতে আমি যামগৈ আৰু এইখন আমি পঢ়া স্কুল, মই পঢ়া, ভণ্টি পঢ়া, এইখন স্কুলতে আব্বাও পঢ়িছিলে, চবেই। আৰু এইখন স্কুলতে জানেনে মোৰ ককা ইয়াতে জব কৰিছিলে, হেড টিচাৰ আছিলে, এতিয়া ৰিটায়াৰ্ড হৈছে বাৰু তেওঁ। এইয়া ফাইনেলি টমটমত উঠি গ'লোঁ। মাবু এইয়া চায়নক দেখাই দিয়া, চায়নক দেখাই দিয়া। এইফালে চায়ান, ইফালে এটা চিটত চায়ান, তাৰপিছত পেহী আৰু চায়ানৰ দাদী বহিছে, আৰু এটা চিটত মই, মাবু আৰু ভণ্টি বহিছোঁ, আৰু আগফালে মা বহিছে ড্ৰাইভাৰৰ চিটৰ ওচৰত যে চিট এটা থাকে তাতে, কাৰণ মানুহ বেছি ন আমি, সেইকাৰণে ঠাই নাই, তেনেকৈ মিলাই এডজাষ্ট কৰি আমি বহিছোঁ। আৰু এয়া আহি আমি শ্বপিং মল পালোহি। আৰু আজি আমি ক'লৈ গৈছোঁ জানেনে? এটা আমাৰ তেজপুৰত V2 নতুনকৈ খুলিছে। নতুন বুলি ক'বলৈ হ'লে 1-2 বছৰমান হৈ গ'ল, কিন্তু মই আগতে আহিছোঁ, কিন্তু তেনেকৈ বজাৰ কৰা হোৱা নাই, কাৰণ সুবিধা তেনেকৈ পোৱা নাছিলোঁ। হাজবেণ্ডৰ কাৰণে কিবা টি চাৰ্ট নে তেনেকৈ লৈছিলোঁ, কিন্তু আজি দেখিছেনে 70% অফ। আৰু এই অফ শুনি কোন মহিলাই নাযাব কওকচোন। মোৰতো বিশেষকৈ কাপোৰৰ প্ৰতি বহুত বেছি লোভ আৰু দুৰ্বলতা আছে। কাপোৰ, মণিহাৰী কওক, কচমেটিক, তাৰপিছত চেণ্ডেল, এইবিলাকৰ প্ৰতি মোৰ বহুত বেছি দুৰ্বলতা, আৰু মই মানে নিজকে ৰখাব নোৱাৰোঁ। আৰু প্ৰত্যেকজনী মহিলাৰে একেই কণ্ডিশ্যন চাগে মোৰ নিচিনা, মই আৰু মাবুক চাওক, কাপোৰবোৰ ইমান ধুনীয়া ধুনীয়া কাপোৰ, একদম কম প্ৰাইজত আছিলে, আৰু বহুত ধুনীয়া কালেকশ্যন আছিলে। এয়া চাইছেনে মাবুৱে, তাই মানে গৈ পেলাই প্ৰথমতে এই বেগটো যে ল'লে, এই বেগটো লৈ গোটেইটো শ্বপিং মলত মানে তাই তেনেকৈ ঘূৰি ফুৰিলে, আৰু ইয়াত সোনকালে মানে আহিব বিচাৰিছিলে, শ্লিপ খাই পৰি গ'ল। আৰু ইয়াতে চাইছেনে এই টাইপৰ লেগিংছবিলাকো আছে। আগতে মই অনলাইনত পাৰচেছ কৰিছিলোঁ মাবুৰ কাৰণে, কিন্তু ইয়াতে V2ত পাই যায়, সেইটো কাৰণে ভাল। নেক্সট টাইম ল'লে ইয়াৰ পৰাই ল'ব পাৰিম। আৰু ইয়াৰ পৰা মই কাপোৰ লৈছোঁ, 2-এটা লৈছোঁ, মাবুৰ কাৰণে লৈছোঁ, মোৰ কাৰণে লৈছোঁ, পেহীৰ কাৰণে লৈছোঁ। আৰু কাপোৰবোৰ মই আপোনালোকক নেক্সট ব্লগত দেখুৱাই দিম, কি কি লোৱা হ'ল আৰু কি কি লোৱা নহ'ল। আৰু এতিয়া জানে আমি V2ৰ পৰা ডাইৰেক্ট বিশাললৈ আহিছোঁ। তাতে যিখিনি ল'লোঁ লৈ, তাৰপিছত কাৰণ বিশালত আহিছোঁ মাবুৰ শ্বু ল'বৰ কাৰণে। V2ত মাবুৰ চাইজৰ শ্বু নাপালোঁ, সৰু আছিলে মানে 0 to 6 মান্থলৈকেহে আছিলে, 1 year মই বিচাৰি নাপালোঁ। আৰু বিশালত মানে সৰু চাইজৰ পৰা একদম ডাঙৰ চাইজলৈকে পোৱা যায়, সেইকাৰণে ইয়ালৈ আহি গ'লোঁ। আৰু এই ছাইডত যে চক্সবিলাক যে ৰাখি থৈ দিয়ে বিশালত, তাই একদম লৈয়ে ল'লে, মানে তাইক লাগেই মানে। সেয়া লৈ আকৌ গুচি গ'লোঁ ওপৰলৈ, য'ত কিডছ ৱেৰ থাকে, তাত গৈ পেলাই শ্বু ল'লোঁ। আৰু মই শ্বুবিলাক জানেনে লেছ থকা শ্বু নলওঁ, আগতে লৈছিলোঁ, মাবুৱে আজিকালি বহুত বুদ্ধিয়ক হৈ গ'ল, লেছবোৰ খুলি দিয়ে মানে, তাই ভাল পায় মানে, সেইটো এটা ফূৰ্তি। সেইটো কাৰণে মই কি কৰোঁ জানে, এই যে ছাইডত যে এনেকৈ আঠা থকা যে থাকে, সেই তেনেকুৱা শ্বুবিলাকহে লওঁ। এনেকুৱা শ্বুবিলাক লওঁ, এইকেইটা মানে তাই খুলিবলৈ বুদ্ধি নাজানে, মানে এতিয়ালৈকে জনা হোৱা নাই, পিছলৈ জানিব চাগে, মই নাজানো। আৰু মায়ে কৈছে মায়ে দিব, মাৰ ফালৰ পৰা দিব মানে এযোৰ জোতা। আৰু সৰু বাচ্ছা জানেই, ঠাণ্ডাৰ দিনত অকণমান পেচাব কৰিলে, পেচাব লাগিলেই আৰু পিন্ধাব নোৱাৰে ন, সেইটো কাৰণে জোতা লাগে, 3-4যোৰমান লাগেই, চেঞ্জ কৰি কৰি পিন্ধাই থাকিবৰ কাৰণে, আৰু লেতেৰাও কৰে। আৰু যিটো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক এটা কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰি জনাব। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, গুড নাইট, চুইট ড্ৰিমছ।